এটা বিশেষ তাৎপৰ্য বহন কৰিছে, বিশেষ ধৰণৰ আজি এক সাংবাদিক মেল, যিটো সচৰাচৰ নহয়। আপোনালোকে জানে যে ৰাজনীতি যেতিয়া ইলেকশ্যন আহে তেতিয়া প্ৰত্যেকটো দলৰ নিজস্ব এটা ইস্তাহাৰ প্ৰকাশ হয়। ঠিক তেনেকে আমাৰ ৰাইজৰ দলৰ এটা ইস্তাহাৰ প্ৰকাশ হৈছে, এইটো আমি আপোনালোকক হোৱাটছআপত দি দিম, চফ্ট কপিটো দি দিম, যিটো আমাৰ গোটেই অসমৰ কাৰণে এটা ইস্তাহাৰ, যে আমি চৰকাৰত আহিলে আমি কি কৰিম, কি কাম কৰিম, সেইটো বেলেগ কথা। কিন্তু প্ৰত্যেকটো সমষ্টিৰ কাৰণে এটা বিশেষ কিছু কথা থাকে, যিবোৰ কথা আমাৰ সেই মানে কেন্দ্ৰীয়ভাৱে অহা ইস্তাহাৰত নাথাকে। আৰু এজন বিধায়ক হলে ইলেকশ্যন খেলিলে বিধায়ক হলে কি কাম কৰিব, সেইবোৰ কথা আমাৰ সাধাৰণতে আলোচনা নহয়। আপোনালোকে জানে মই সৃজন-গ্ৰাম সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। সৃজন-গ্ৰাম সমষ্টিৰ সমস্যা বেলেগ, যোৱা 79 বছৰৰ সমস্যা, যিবোৰ সমস্যা সমাধানৰ কথা কেতিয়াও আলোচনা হোৱা নাই, আৰু এইবিলাক আলোচনাৰ বিষয়বস্তু বুলি কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে বিবেচনাও কৰা নাই। সৃজন-গ্ৰাম সমষ্টিৰ শিক্ষাৰ হাৰ, উচ্চ শিক্ষাৰ হাৰ 2.1% আজিৰ দিনত উচ্চ শিক্ষাৰ হাৰ। দৰিদ্ৰতা 70 to 80% দৰিদ্ৰ। কিন্তু আমাৰ ইয়াতে 2011 চনৰ সেন্সাস মতে দেখাইছে আমাৰ 68% শিক্ষিতৰ হাৰ। সেই সেন্সাসতে এইটো কথাও আছে যে শিক্ষিতৰ হাৰ 68% হলেও এই এলপি স্কুল বা প্ৰি প্ৰাইমাৰী যেটো কয়, সেইটোত হল আমাৰ মেক্সিমাম 70% ল'ৰা ছোৱালী সেই শিক্ষাৰে শিক্ষিত, তাৰ মানে সাক্ষৰ। কিন্তু উচ্চ শিক্ষা বুলি ক'লে আমাৰ 2.1% উচ্চ শিক্ষা শিক্ষিত। আজি যিবোৰ সমস্যা আমাৰ সৃজন-গ্ৰাম সমষ্টি, বিশেষকৈ মাইনৰিটি অঞ্চলবিলাকত যিবোৰ সমস্যা হৈ আছে, সেইবোৰ সমস্যাৰ মূল কিন্তু আমাৰ শিক্ষা। এই শিক্ষাক লৈ আমি কেতিয়াও ৰাজনীতি নকৰিলো, আমি বেলেগ ধৰণে ৰাজনীতি কৰিলো, ইমোশনাল ৰাজনীতি কৰিলো। কিন্তু এতিয়া আমাৰ সৃজন-গ্ৰাম সমষ্টিক আমি অসমৰ ভিতৰত এটা উন্নত সমষ্টি বনাব গ'লে আমি বিশেষকৈ শিক্ষাৰ ওপৰত জোৰ দিব লাগে, আৰু স্বাৱলম্বিতা, অৰ্থনৈতিক যিটো স্বাৱলম্বী, সেইটো আমাৰ দৰকাৰ, যিটো আমাৰ সৃজন-গ্ৰাম সমষ্টিত দেখা নাযায়। যুৱ সমাজৰ কৰ্মসংস্থাপন নাই, শিক্ষিত যুৱকসকলৰ হাতত কৰ্ম নাই, তেনেকুৱা এটা পৰিৱেশত আছে। গতিকে আজি আমি যেহেতু ইলেকশ্যন খেলিম বুলি আশা ৰাখিছো, প্ৰাৰ্থী প্ৰত্যাশী, যদি মই ইলেকশ্যন খেলো ৰাইজৰ দলৰ হৈ, আৰু যদি মোক ৰাইজে ভোট দিয়ে, মই বিধায়ক হওঁ, তেনেহলে মই সৃজন-গ্ৰাম সমষ্টিৰ কাৰণে কি কাম কৰিম। চৰকাৰ আহক নাহক সেইটো বেলেগ কথা, চৰকাৰ আহিলে কাম বেলেগ, নাহিলেও কি হ'ব বা আহিলে কি হ'ব, যিটো মোৰ সৃজন-গ্ৰাম সমষ্টিৰ কাৰণে মই দায়বদ্ধ হৈ থাকিব লাগিব। সেইটোৰ ওপৰত আজি আমাৰ সংবাদ মেল আপোনালোকৰ হাতত হয়তো পৰিছে। এইটো একেবাৰে মানে আপোনালোকে ভাবি ল'ব যে এইটো মোৰ সিগনেচাৰত হৈছে, মোৰ চহী, আণ্ডাৰ মাই সিগনেচাৰ। আৰু এইটো আমাৰ সংগঠনৰ প্ৰত্যেকজন মানুহ, আঞ্চলিকৰ মানুহ, বুথ কমিটিৰ মানুহে এইটো সৃজন-গ্ৰাম সমষ্টিৰ প্ৰত্যেকজন ৰাইজক একদম গ্যাৰান্টি হিচাপে ল'ব, এইটো আমাৰ গ্যাৰান্টি, এইখিনি কাম আমি কৰিমেই। তাৰ মাজত আছে আপোনালোকৰ যোগাযোগৰ ব্যৱস্থা, আমাৰ ৰাস্তা পদূলি যি অৱস্থা, আপোনালোকে জানে সৃজন-গ্ৰাম সমষ্টিৰ অৱস্থা কেনেকুৱা। যে সেইটো আমাৰ প্ৰতিশ্ৰুতি হ'ল যে আমি বিধায়ক হোৱাৰ পিছত আমাৰ প্ৰত্যেকটো কেঁচা ৰাস্তা পকীকৰণৰ ব্যৱস্থা। তাৰ লগত সৃজন-গ্ৰাম সমষ্টিৰ আজিৰ দিনত এই যোগাযোগৰ ব্যৱস্থাৰ লগত জড়িত আছে পকী দলং, যিটো আমি কথা কামৰ মাজত পাৰ্থক্য দেখা পাওঁ। আজিৰ দিনত 30খন পকী দলঙৰ দৰকাৰ, অতি জৰুৰী 30খন পকী দলঙৰ দৰকাৰ, যদি আমি ভাল যোগাযোগ ব্যৱস্থাৰ কথা চিন্তা কৰো। ইয়াতে আমাৰ গোটেইখিনি আমি নাম দিয়া নাই, 12খন মানৰ নাম আমাৰ ইয়াতে উল্লেখ আছে, আপোনালোকে পাব। যে 12খনৰ নাম গাই দিম নেকি, সময় লাগিব ন? 12খন আমি ইয়াতে নাম লিখিছো, কিন্তু 30খনৰ আমাৰ হেৰি আছে, লিষ্ট আছে, যে এই 30খন যোগাযোগ ব্যৱস্থাৰ কাৰণে অতি জৰুৰী পকী দলং আমাৰ সৃজন-গ্ৰাম সমষ্টিত। তাৰ ওপৰত নদী গৰাখহনে, এইটো একেবাৰে বিৰাট বেয়া অৱস্থা আমাৰ সৃজন-গ্ৰাম সমষ্টি, নদীপৰীয়া আমাৰ সমষ্টি। ইয়াক আমি বেলেগ ধৰণে চিন্তা কৰিব লাগিব, আৰু ইয়াৰ যাৱতীয় ব্যৱস্থাৰ কাৰণে আমি যি কৰিব লাগে তাৰ কাৰণে আমি চেষ্টা কৰিম। উচ্চ শিক্ষা আৰু কৰ্মসংস্থাপন চাকৰি, যিটো মোৰ কাৰণে মূল মিছন হিচাপে মই লৈছো, যে সমষ্টি আমাৰ সৃজন-গ্ৰাম সমষ্টিৰ শিক্ষিতৰ হাৰ অতি, উচ্চ শিক্ষাৰ হাৰ নিম্ন। মই আগতে কৈছো 2.1%, 2.1%, যিটো মানে
লজ্জাজনক বুলি ক'লেও বেয়া নহয়। আৰু ইয়াৰ কাৰণ হ'ল অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে। এতিয়া আমি কৈছো সৃজন গ্ৰাম সমষ্টিৰ শিক্ষাৰ হাৰ প্ৰসাৰৰ কাৰণে আমি কি কৰিম। আমাৰ একদম গ্যাৰান্টি কথা যে অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে কোনো ল'ৰা ছোৱালীৰ উচ্চ শিক্ষা গ্ৰহণৰ হেঙাৰ হ'ব দিয়া নহ'ব। অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে কোনো ল'ৰা ছোৱালী পঢ়া শুনাত উচ্চ শিক্ষাৰ কাৰণে হেঙাৰ হ'ব দিয়া নহ'ব। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ ব্যৱস্থা গ্ৰহণ। তাৰপিছত আছে বিশেষ কোচিং চেণ্টাৰৰ ব্যৱস্থা, যিটো আপোনালোকে জানে মেডিকেল কোচিঙৰ কাৰণে, ইঞ্জিনিয়াৰিঙৰ কোচিঙৰ কাৰণে আমি গুৱাহাটীত বহু টকা দি কৰিব লাগে, যিটো আমাৰ দৰিদ্ৰ ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীৰ কাৰণে অসম্ভৱ। সেইটো আমি বিনামূলীয়া কৰিম। আমাৰ সৃজন গ্ৰাম সমষ্টিৰ প্ৰত্যেকটো দৰিদ্ৰ ল'ৰা ছোৱালী যিজনে বিচাৰি যে মেডিকেল পঢ়িব, ইঞ্জিনিয়াৰিং পঢ়িব, এনেকুৱা মেধাৱী ছাত্ৰ ছাত্ৰীক আমি ফ্ৰী কোচিং দিম। তাৰপিছত টেট পৰীক্ষাৰ কাৰণে, ADRE পৰীক্ষাৰ কাৰণে বা অন্য চৰকাৰী চাকৰিৰ কাৰণে যিবিলাক শিক্ষিত যুৱক যুৱতী আছে, যে তেখেতসকলক আমি ফ্ৰী কোচিং দি তেখেতসকলক সেই পৰীক্ষাত যাতে ভাল ফলাফল কৰি চাকৰি পাব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। এইটো কিন্তু আপোনালোকে আৰু কেৱল মুছলিম সংখ্যালঘু মুছলমানৰ কথা নাভাবিব, সৃজন গ্ৰাম সমষ্টিৰ এজ এ হোল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।